আঘোণ মানেই প্ৰাপ্তি। সোণগুটিৰে ভৰপূৰ আঘোণৰ পথাৰত উজ্জীৱিত হয় চহা খেতিয়কৰ সপোন। এতিয়া পথাৰত চহা খেতিয়কসকল ব্যস্ত সোণগুটি চপোৱাত। দাৱনীৰ খচখচ কাঁচিৰ শব্দই মুখৰিত কৰিছে সোণোৱালী পথাৰখন। মাজে মাজে দাৱনীসকলে আঘোণৰ পথাৰত ৰ'দৰ তাপ লৈ জুতি লৈছে ৰবাব টেঙাৰ, জুৰিছে বিহু নাম। এই দৃশ্য বোকাজানৰ কাঠকটীয়া গাঁৱৰ। বোকাজানৰ কাঠকটীয়া গাঁৱৰ চহা খেতিয়কসকলে সমূহীয়াভাৱে পথাৰত ব্যস্ত সোণগুটি চপোৱাত। স্থানীয় বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনে দাৱনীৰে সৈতে কাঁচি লৈ কাটিছে সোণোৱালী ধান। বিধায়কগৰাকীক কাষতে পাই দাৱনীসকলে জুৰিছে এফাকি বিহু নাম, লগতে লৈছে ৰবাব টেঙাৰ জুতি। কৰ্মব্যস্ততাৰ মাজতে এনেদৰে দাৱনীসকলৰে সৈতে আঘোণৰ পথাৰত ফূৰ্তি কৰা দেখা গ'ল উপাধ্যক্ষ ডাক্তৰ নুমল মমিনক। ধানেৰে উপচি পৰিছে। এইবাৰ খেতি খুব ভাল হৈছে, ৰাইজৰ খুব ফূৰ্তি। দাৱনীসকলৰ লগত খন্তেক সময় মই অতিবাহিত কৰিলোঁ। তেখেতসকলৰ লগত ৰবাব টেঙা আৰু লগতে আমাৰ ভীমকলৰ সৈতে পিঠাগুড়ি জুতি ল'লোঁ। খুব ভাল লাগিল আৰু একদম কাষৰ পৰা ৰাইজক লগ পাই আৰু এই খেতিৰ বতৰত খুব ভাল লাগিল আৰু সকলোৰে এইবাৰ ফূৰ্তি যে খুব সুন্দৰ ধান খেতি হৈছে আৰু আমাৰ ধানেই হৈছে আমাৰ 1 নম্বৰ যিটো উপাৰ্জনৰ এটা চ'ৰ্চ আৰু তাতে আমাৰ এইবাৰ খেতি ভাল হোৱাৰ কাৰণে সমগ্ৰ বোকাজানবাসী ৰাইজ আনন্দিত হৈছে। আৰু অকল বোকাজান বুলি মই বিভিন্ন ঠাইত ঘূৰিছোঁ, সকলোতে ধান খেতি এইবাৰ খুব ভাল হৈছে আৰু চৰকাৰে 2400 টকালৈ 2421 টকালৈ কুইণ্টেল বৃদ্ধি কৰিলে। সেইকাৰণে ধান বিক্ৰী কৰিও বহুত ৰাইজ এইবাৰ উপকৃত হ'ব আৰু ধনী হ'ব। মই খুব ভাল লাগিল যে ৰাইজৰ লগত থাকি তেখেতসকলে ইমান ধুনীয়াকৈ ৰবাব টেঙা নিজেও গুচালোঁ, গুচাই মেলি চবেই মিলিজুলি খালোঁ। এইটোৱে হৈছে গাঁৱৰ পৰিৱেশ। ধান কটা আমাৰ সৰু ল'ৰালি কালৰ কথা মনত পৰি গ'ল। আমি যেতিয়া ধান দাইছিলোঁ প্ৰথম অৱস্থাৰ পৰাই কঠীয়া পৰাৰ পৰা, কঠীয়া তোলাৰ পৰা, ধান ৰোৱাৰ পৰা, হাল বাই, এইটোৱে হৈছে খেতিয়কৰ সকলোতকৈ আনন্দৰ মুহূৰ্ত। ধান চপোৱাৰ সময়ত ধান দাবলৈ দাৱনী পথাৰত খুব আনন্দ মনেৰে, আৰু বতৰো খুব সুন্দৰ দিছে ধান কাটিবলৈ, বৰষুণ নাই, গতিকে কোনো আহুকাল নাই। মই ভাবোঁ এইবাৰ খেতিয়ক অসমবাসী ৰাইজৰ খেতিয়কসকল খুব আনন্দিত। সদায় ভাল খবৰ বোকাজানৰ, বেয়া খবৰ নাই। বোকাজানৰ ভাল খবৰ, 3টাকৈ হাইস্কুল 7 কোটিকৈ চেংচন দিয়া হৈছে, কাম আৰম্ভ হৈছে। বালিপথৰ সংলগ্ন হ'ব, এতিয়া শান্তিপুৰ হাইস্কুলৰ কাম আৰম্ভ হ'ব। আমাৰ ইয়াত মডেল কলেজ হ'ল, ছায়েন্স কলেজ হ'ল, 6খনকৈ চেণ্ট্ৰেল ৰেচিডেঞ্চিয়েল স্কুল পাইছে। আৰু খুব ভাল খবৰ আহিলে আমাৰ ইঞ্জিনিয়াৰিং কলেজ এটা ইয়াত হ'ব পাৰে, নহ'লে আৰু এখন মডেল কলেজ আমি পাব পাৰোঁ। তাৰ প্ৰপ'জেল মই দি থৈছোঁ। আৰু খুব ভাল হ'লেতো আমি ইয়াতে এইটো কি নাম কয় সৈনিক স্কুলো পাব পাৰোঁ। চ' গতিকে বোকাজানৰ কাৰণে ভালেই সদায়। মই থকালৈকে বোকাজানৰ বেয়া খবৰ নাহে আৰু সদায় ভাল খবৰে পাব। ৰাস্তা পদূলি হৈ আছে। কালি বৰপুং তাৰাপুঙলৈ আমি গৈছিলোঁ, আমি বৰলাংচৰলৈকে সেই ৰাস্তাও চেংচন দিলোঁ। যোৱাকালিৰ পৰা কাম আৰম্ভ হৈছে। 196 কোটি টকা নেচিছৰ পৰা ডনাৰ মিনিষ্ট্ৰী দিছে। এইবিলাক চব যোনফালে গ'লে ভাল খবৰ, মানুহবিলাকে নেদেখে, মই কৈ দিলে কয় যে এইটো ভাল, এইটো ভাল।
কিন্তু মানুহবিলাকে বিচাৰি নোলিয়াই কোনটো ভাল, সব ভাল দেখিছোঁ মই। ৰাইজৰ মুখলৈ চালে মানে খুব ভালে লাগে। এতিয়া আমাৰ বুথ কমিটি গঠন হৈ আছে, আগতে খেলি আছিলে, এইবাৰ ৰাইজৰ মাজত বহি পেলাই বুথ কমিটি গঠন কৰিছে, খুব ভাল হৈছে এইটো। যোৱাকালি মই তাত আছিলোঁ, 2টা বুথ কেন্দ্ৰত আছিলোঁ, ভাল, ৰাইজৰ খুব পাব্লিক আনন্দিত। যিসকলে কিমান পাইছে, কিবা পাইছে, নোপোৱাবিলাক আৰু এইখিনিও পাব লাগে, সেইটো ডিমাণ্ড আছে, সেইটো থাকিবই। কাৰণ গভৰ্ণমেণ্ট এতিয়া কণ্টিনিউৱাছ প্ৰচেছ, 1টা বছৰতে বা 5টা বছৰ 10টা বছৰ গোটেই সমস্যা আৰম্ভ হ'ব। নিউজ এক্স ৰিপৰ্ট, নিউজ টেলভ অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।